হেল্ল' গাইজ, আজি মই বজাৰ কৰিব ওলাইছোঁ। আজি মোৰ সৰু ছোৱালীৰ বাৰ্থডে আছে, আপোনালোকে চাব পাৰে। তো বজাৰ কৰি আহিলোঁ। মই মোৰ ডাঙৰ ছোৱালী আৰু সৰু ছোৱালী একেলগে গৈছিলোঁ। তো গ্ৰ'চাৰী কৰি কিনি অলপমান কিবা কিবি লৈ আনিলোঁ বাৰ্থডে চেলিব্ৰেশ্যনৰ কাৰণে বস্তু। তেতিয়া আমি ঘৰ পামেহি, বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা। আমি খোজকাঢ়ি গৈছিলোঁ আৰু খোজকাঢ়ি আহিলোঁ। তো আপোনালোকে চাব পাৰে, আমি দুয়োজনী বেগটো ধৰি লৈছোঁ। তাৰপিছত ইয়াত মই পকোৰাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিলোঁ। তাৰপিছত বাৰ্থডেটো ৰেডি হৈ গ'ল কেক কাটিবলৈ কাৰণে। বেছি মানুহ মতা নাছিলোঁ, সৰু মুৰাকৈ পাতিছিলোঁ। সৰু ছোৱালীজনীৰ বাৰ্থডে আছিলে, আপোনালোকে চাব পাৰে। তো চবেই আহি গ'ল, আহি কিনে কেক কটা হৈ গ'ল। মই ভালকৈ কেকটো দেখাব নোৱাৰিলোঁ। তাৰপিছত বহুত কিবা কিবি আছিল। ইয়াত মই চিকেন পকোৰাও ৰেডি কৰি থলোঁ। তাৰপিছত চিকেন পকোৰাও বনাইছিলোঁ। তো চিকেন পকোৰা দি যে কি বুলি কয়, তো মই চিকেনখিনি মেৰিনেশ্যন কৰি থৈছিলোঁ পকোৰা। তাৰপিছত বেচন কৰ্ণফ্লাৱাৰ চব দি কিনি মই পকোৰা বনাই আছোঁ। পকোৰাখিনি ভালকৈ ক্ৰাঞ্চি কৰি ল'ম আৰু কেইটামান খায়ো লৈছোঁ। বহুত ভাল লাগিছে, পকোৰাখিনি বহুত টেষ্টি হৈছে। তাৰপিছত ইয়াত মই কাজু, তাৰপিছত পিঁয়াজ, আদা, নহৰু আৰু টমেটো দি ভালকৈ ভাজি পেষ্ট বনাই লৈছোঁ মিক্সিত। তাৰপিছত ইয়াত দিছোঁ মই সৰিয়হ তেল ৰিফাইন তেল দিছোঁ। তাৰপিছত দিছোঁ কেপচিকাম, তাৰপিছত দিছোঁ যিমানখিনি পেষ্ট বনাই থৈছিলোঁ কাজু, টমেটো আৰু পিঁয়াজৰ গোটেইখিনি পেষ্ট দি কিনি ভালকৈ লৰাই ল'ম। লৰাই কিনি তাৰপিছত চয়া চচ দিম। চয়া চচ দি চিকেনখিনি দি ভালকৈ গ্ৰেভি টাইপৰ বনাম। তাৰপিছত ৰুটিৰ লগত ভাতৰ লগত বনাই খাব পাৰে, বহুত